এয়া গ্ৰাফটিং কৰিবলৈ 45 দিন হ'ল, 45 ডেজ। চাওক আজি এয়া আমি কাটিবলৈ লৈছোঁ। ইয়াত ফুল আহিছে আৰু এই যিটো ইয়াত জইন আছে এইটো আপোনালোকে চাব পাৰে। এই জইনটো এতিয়া মই এই মূল গছজোপাৰ পৰা এইখিনি ছেপাৰেট কৰি ইয়াতে ঠিক ইয়াতে কাটি দিয়া হ'ব। এই আমজোপাৰ এটা একেবাৰে সহজ গ্ৰাফটিং দেখাই আছোঁ আপোনালোকক। গ্ৰাফটিংটো কৰাৰ বাবে আমাক হাইড্ৰজেন পেৰক্সাইড লাগিব। তাৰপিছত আমাক এই ধৰণৰ 0.5 এনেকুৱা পলিথিন লাগিব, আৰু এখন আমাক নতুন ব্লেড লাগিব। ইয়াতে মতে হাইড্ৰজেন পেৰক্সাইডেৰে এনেকৈ হাত দুখন অলপ পৰিষ্কাৰ কৰি ল'ব। ব্ৰাঞ্চটো মই ইয়াতে চিলেক্ট কৰি লৈছোঁ। এই ব্ৰাঞ্চটো ইয়াত ফুলিছে, আপোনালোকে দেখিছে। ইয়াতেও ফুল আছে, কিন্তু এইখিনি মই কাটি দিম। এনেকৈ কাটি দিলোঁ আৰু ইয়াৰ তলৰ পাতখিনি এনেকৈ মই ৰিমুভ কৰি ল'লোঁ। আৰু এতিয়া চাওক এই যিটো ব্ৰাঞ্চ, এই ব্ৰাঞ্চটোৰ মই ঠিক ইয়াৰ পৰা এনেকৈ 50% মানে মাজেৰে এনেকৈ কাটি প্ৰায় 2 ইঞ্চি মই এনেকৈ ফালি ল'লোঁ। আপোনালোকে লক্ষ্য কৰক, ইয়াতে 2 ইঞ্চি ফালি লৈছোঁ মই এইখিনিতে। আৰু এই যিটো এইটো এটা ৰুট ষ্টক, এইটো মই আপোনালোকক দেখাইছোঁ। এই পুলিটো এতিয়া কি কৰিম, ইয়াতে এই পুলিটোৰ এই অংশটো চাওক, এই অংশটো মিলি যাব। গতিকে ইয়াৰ তলৰ যিখিনি পাত আছে, পাতখিনি আমি ৰিমুভ কৰি ল'ম। প্ৰথমতে ইয়াৰ পাতখিনি ৰিমুভ কৰি ল'ম। আৰু চাওক এইটোত যেনেধৰণে 2 ইঞ্চিমান কাটিছিলোঁ, এই গছজোপাৰো আমি এনেকৈ সেয়া চাওক 2 ইঞ্চি এৰাই ল'লোঁ। আৰু এইফালেৰো আমি এই জোপাৰ এনেকৈ 2 ইঞ্চি এৰুৱাই ল'ম। এয়া চাওক, এয়া এৰুৱা হৈ গ'ল এইখিনি। আৰু এতিয়া চাওক এই পুলিটো আমি ইয়াতে এইখিনি জেগাত এনেকৈ সুন্দৰভাৱে থ'ম। এইখিনিত থৈ ইয়াতে আমি মিলাই দিম, ইয়াৰ লগত আমি মিলাই দিম ব্ৰাঞ্চটো এনেকৈ। এয়া চাওক এনেকৈ ব্ৰাঞ্চটো মিলাই এই যে পলিথিন লৈছিলোঁ আমি, এই পলিথিনেৰে আমি সুন্দৰভাৱে ইয়াতে বান্ধি দিম এনেকৈ। মূল গছজোপাৰ পৰা ইয়াৰ আধা অংশ ফালৰি কাটিছে, আৰু আধা অংশ ইয়াৰ যিটো আমি ৰুট ষ্টক লৈছোঁ, এই ৰুট ষ্টকটোৰ লগত মিলি গৈছে। এনেকৈ টানকৈ বান্ধিব, যাতে বতাহ পানী নোসোমায়। বতাহ আৰু পানী নোসোমাবৰ বাবে এনেকৈ আমি টানকৈ বান্ধি দিলোঁ এইটো। আৰু ইয়াতে এনেকৈ এটা গাঁঠি মাৰি দিব শেষত। চাওক এতিয়া ইয়াতে সুন্দৰভাৱে এইটো লগ লাগি গৈছে। আৰু এইটো যিটো ৰুট ষ্টকটো ইয়াতে আমি পানী দি থাকিব লাগিব ইয়াতে। আৰু এই গছজোপাৰ লগত চাওক, ইয়াৰ আধা, এই ৰুট ষ্টকৰ আধা অংশ, আৰু ইয়াৰ যিটো মই আমজোপাৰ ব্ৰাঞ্চ লৈছোঁ এইটোৰ আধা অংশ এনেকৈ মিলি সুন্দৰ ইয়াতে বান্ধি দিয়া হ'ল টাইটকৈ। এতিয়া ইয়াত পানী আৰু বতাহ সোমাব নোৱাৰে, গতিকে এইটো লগ লাগি যাব 15 দিনৰ ভিতৰত। এয়া গ্ৰাফটিং কৰিবলৈ 45 দিন হ'ল, 45 ডেজ। চাওক আজি এয়া আমি কাটিবলৈ লৈছোঁ। ইয়াত ফুল আহিছে আৰু এই যিটো ইয়াত জইন আছে এইটো আপোনালোকে চাব পাৰে। এই জইনটো এতিয়া মই এই মূল গছজোপাৰ পৰা এইখিনি ছেপাৰেট কৰি ইয়াতে ঠিক ইয়াতে কাটি দিয়া হ'ব এইখিনিত।
এইটো সেপাৰেট কৰি আনিলোঁ এইটো চাওক এইডাল এটা খুব সুন্দৰ এটা পুলি আমৰ পুলি এটা আমি পালোঁ এইটো চাওক মূল গছজোপাৰ পৰা ইয়াৰ ফালৰি কাটি আনিলোঁ আৰু ইয়াত যিটো ইয়াতে জইন দিয়া হৈছে জইনটো এটা একেবাৰে সুন্দৰভাৱে লগ লাগি গৈছে আমি আৰু 15-20 দিনৰ ভিতৰতে ইয়াৰ পৰা এই যিখিনি প্লাষ্টিকখিনি এৰুৱাই দিম আৰু এনেকৈ আপোনালোকে কৰিব পাৰিব আমৰ সাইড গ্ৰাফটিং খুবেই ধুনীয়া ভিডিঅ'টো এইখিনিতে সামৰিছোঁ অন্য এটা ভিডিঅ'ত আকৌ লগ পাম ধন্যবাদ